Hello everyone. অসমীয়া নৱবৰ্ষৰ পলমকে হলো সকলোকে আন্তৰিক শুভেচ্ছা জনালো। এই ভিডিওটো মই বহুত আগতে বনাব লাগিছিলে কিন্তু বিহুৰ একেদিন ব্যস্ততাৰ কাৰণে মই ভিডিও বিশেষ তেনেকে বনাব পৰা নাছিলো। বছৰৰ ক্যালেন্ডাৰ হয়তো সকলোৰে হাতত এতিয়া আহি পাইছেহিয়ে। মই দেখাব চেষ্টা কৰিছো। যদি আপোনালোকৰ হাতত নক্ষত্ৰ নম্বৰটো নাই তেনেহলে মই স্ক্ৰিনত মই ডিটেইলছত দি দিম কাৰ কোনটো নক্ষত্ৰ পৰিব তাৰ বাবে আপোনাৰ ফোনিৰ নামটো হয়তো নিশ্চয় সকলোৱে জানে ফোনিৰ নামটো যেতিয়া আপোনালোকে চাব তেতিয়াহলে আপোনাৰ নক্ষত্ৰ নম্বৰটো নিজে গম পাই যাব এতিয়া এটো যে আপোনাৰ 24 25 26 যাৰ নক্ষত্ৰ নম্বৰ 24 25 26 তেওঁলোকৰ পৰ্বতে মানে আপোনাৰ ধনাগম মানে ভালে আপোনালোকৰ টকা পইচাৰ বহুত সোৰ্সেস খুল খাব ইয়াত তেওঁলোকৰ বাবে একো দান নাই আৰু ইয়াত আছে 21 22 23 যাৰ নক্ষত্ৰ 21 22 23 তেওঁলোকৰো ভালে ফলং সুখং তেওঁলোকৰো একো এবছৰ দান দিবলগীয়া নাই আৰু এই 18 19 20 ৰ সৰ্বসুখ আছে তো তেওঁলোকৰো দান দিবলগীয়া নাই গিটা সকলো ঠিকে আছে ঠিক তেনেদৰে 6 7 8 আছে পুত্ৰ সম্পত্তি মানে তেওঁলোকে যদি এটো বছৰ মানে ফ্যামিলি প্ল্যানিং কৰিব বিচাৰে লৰা সন্তান পুত্ৰ সন্তান বিচাৰে তেওঁলোকে মানে ফ্যামিলি প্ল্যানিং কৰিব পাৰে এতিয়া চাব আপোনাৰ 15 16 17 তাত আছে মানৱ ভঞ্জনং তাৰ মানে আপোনাৰ মান সন্মান নষ্ট হ'ব পাৰে তো তেওঁলোকৰ দান আছে তেওঁলোকে আপোনাৰ ধৰক নৱগ্ৰহ মন্দিৰ বা গণকৰ ওচৰত সোণ ৰূপ আপোনাৰ তাম আৰু ধৰক কাপোৰ মানে বস্ত্ৰ ধৰক আপোনালোকে গেঞ্জি দিব পাৰে তেনেকে আপোনাৰ গণকক বা নৱগ্ৰহ মন্দিৰ এগিটা দান দিব কাপোৰ বুলি ক'লে আপুনি গেঞ্জিও দিব পাৰে আৰু সোণ ৰূপ বুলি যেতিয়া আমি কওঁ সোণ ৰূপ তাম তাৰ আপুনি মূল্যও দিব পাৰে এতিয়া সব 12 13 14 আছে মহতি লক্ষ্মী হেতু মহতি লক্ষ্মী মানে আপোনাৰ বৰ ভাল নহয় ধৰক আপোনাৰ এক্সপেন্ডিচাৰ বাঢ়িব হয়তো লছ হোৱা চান্স থাকে আপোনাৰ অৰ্থ ক্ষতি হোৱাৰ সম্ভাৱনা বাঢ়ি যায় আৰু ইয়াতে আছে 9 10 11 আপোনাৰ আছে ৰখাতলে মৰণ তো এটো বৰ ভাল নহয় ধৰক আপোনাৰ বেমাৰ আজাৰ হয় আপোনাৰ যদি আপুনি ৰখাতলত মানে দেখা দিছে তেনেহলে আপুনি ঘি চাউল আৰু সোণৰ পূৰ্ণ কলহ মানে আপুনি তাৰ মূল্য দিব লাগিব হেকিটা আপুনি নেকি নৱগ্ৰহ মন্দিৰ বা গণকৰ ওচৰত দান কৰি দিব আৰু এগিটা ওপৰত থাকি গল আপোনাৰ ধৰক এই তিনটা 27 1 আৰু 2 27 1 আৰু 2 দৰিদ্ৰ দেখা দিছে দৰিদ্ৰ মানে আপোনাৰ ধৰক নানা দুখ বেদনা পাব লগা হয় আৰু যেতিয়া আপোনাৰ দৰিদ্ৰ হয় আপোনাৰ নক্ষত্ৰ নম্বৰত দৰিদ্ৰত পৰে তেতিয়াহলে আপোনাৰ দুখ বেদনা পাব পাৰে তাৰ বাবে কোলা ছাতি দান কৰিব আৰু 3 4 5 যাৰ সমুদ্ৰে পৰিছে ভাজনম তেওঁলোকে আপোনালোকে শস্য দান কৰিব লাগিব ৰখাতলে মৰণ মানে বেমাৰ আজাৰ হয় নানা বেমাৰ আজাৰ হয় আপোনাৰ এইটো বৰ্ষত সেই কাৰণে তেওঁলোকে এই দানটো নিশ্চয় কৰিব যিমান পাৰে সোনকালে আপোনাৰ ঘিউ দিব গৰু ঘিউ দিব চাউল দিব সোণৰ পূৰ্ণ কলহ আপোনাৰ তাৰ হলনি আপুনি তাৰ মূল্যটো দিব সো আপোনালোকে নক্ষত্ৰ সংখ্যা অনুসৰি নিজৰ বৰ্ষৰ চক্ৰটো নিজে চাই ল'ব পাৰে আৰু দান কিটা কৰি দিয়াৰ পিছত নিশ্চয় আপোনাৰ অশুভ ফলৰ পৰা আপোনালোকে বাচিব সো আজিৰ ভিডিওটো ইমানেই ভালে থাকক সুস্থ থাকক keep shining keep smiling till then bye bye